কোকৰাঝাৰৰ ঢোলমাৰাৰ নিহত 2 ছাত্ৰীক শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ। চিৰাং জিলাৰ বিজনীৰ সমন্বয় হোটেল চাৰিআলিত আজি সন্ধিয়া চিৰাং জিলাৰ অন্তৰ্গত বিজনী প্ৰখণ্ড ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহবাগিচাৰ এটি পুখুৰীৰ পৰা উদ্ধাৰ হৈছিল 2 ছাত্ৰীৰ মৃতদেহ। মৃত ছাত্ৰী দুগৰাকী ঢোলমাৰা হাইস্কুলৰ ছাত্ৰী আছিল। নিহত ছাত্ৰী দুগৰাকী হৈছে নৱম শ্ৰেণীৰ ছাত্ৰী অনামিকা বাৰা আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী সৰিতা লাকৰা। আজি অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ কৰ্মীসকলে দুয়োগৰাকী ছাত্ৰীৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে সংবাদ মাধ্যমৰ সন্মুখত সংগঠনটোৰ প্ৰতিনিধিসকলে ঘটনাটোৰ উচিত তদন্ত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। সংগঠনটোৱে ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ লগতে আগন্তুক দিনত যদি এইদৰে হিন্দু ছোৱালীৰ হত্যা হৈ থাকে তেতিয়াহ'লে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। নিউজ ডেস্ক, বিজনী, ফৰ্চ 24। যোৱা 21 তাৰিখে কোকৰাঝাৰত অনামিকা বাৰা আৰু সৰিতা লাকৰা নামৰ দুজনী ছোৱালীক, দুজনী কিশোৰী, এজনৰ 14 বছৰ আৰু এজন 15 বছৰ বয়সৰ ছোৱালী, সেই দুজনী কিশোৰীক যি নিৰ্মমভাৱে যি জঘন্য কাণ্ড কৰি হত্যা কৰা হ'ল, তাৰ কাৰণে আমি আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ আমাৰ চিৰাং জিলা সমিতি তথা বিজনী প্ৰখণ্ড সমিতিৰ তৰফৰ পৰা সেই দুজনী কিশোৰীৰ যি বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে আজি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বিজনী প্ৰখণ্ড সমিতিৰ পৰা আমি প্ৰশাসনক এটা বস্তু সকীয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ আমাৰ যি হিন্দু ছোৱালীসকলৰ ওপৰত যি ধৰণে নিৰ্মম অত্যাচাৰবিলাক হৈ আছে, যি ধৰণে হিন্দু ছোৱালীসকলক নিৰ্মমভাৱে হত্যা কৰা হৈ আছে, ধৰ্ষণ কৰা হৈ আছে, তো ইয়াৰ এক উচিত তদন্ত লাগে আৰু যিজন দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি অৰ্থাৎ ফাঁচি দিব লাগে, অন্যথা এনকাউণ্টাৰ কৰিব লাগে। যদি অতি সোনকালে আমাৰ এই দাবী যদি পূৰণ কৰা নহয় তেনেহ'লে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে সমগ্ৰ ভাৰতবৰ্ষতে জংগী আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ কাৰণে প্ৰশাসন জগৰীয়া হ'ব। কাৰণ আমাৰ প্ৰত্যেকটো সময়তে আমাৰ হিন্দু ছোৱালীসকলৰ লগত এনেধৰণৰ নিৰ্যাতন হৈ থাকে। যোৱা কেইদিনমান আগতে আমাৰ যি গোৱালপাৰা কলেজত এনেকুৱা এটা ঘটনা ঘটিলে, বিভিন্ন ধৰণৰ মহাবিদ্যালয়ত এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অঘটন ঘটি আছে। ছাত্ৰ ছাত্ৰীসকল আজি ক'ত সুৰক্ষিত আছে? আমাৰ এই ছাত্ৰীসকল, হিন্দু ছোৱালীসকল ক'ত সুৰক্ষিত? আজি ভাৰতবৰ্ষৰ যদি এখন হিন্দু ৰাষ্ট্ৰৰ নিচিনা আমাৰ হিন্দুস্থান, যাক আমি হিন্দুস্থান বুলি কওঁ, হিন্দুস্থানত যদি আজি হিন্দুসকল সুৰক্ষিত নহয়, আমাৰ হিন্দুসকল ক'ত সুৰক্ষিত থাকিব? আমাৰ হিন্দু ছোৱালীসকল ক'ত সুৰক্ষিত থাকিব? ইয়াৰ আমাৰ উত্তৰ লাগে, অন্যথা আমি জংগী আন্দোলন আমি গঢ়ি তুলিম আৰু এয়া ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সকিয়নি। ধন্যবাদ।